মৌচাক ইণ্ডাষ্ট্ৰীত আমি কঠীয়া ৰোৱা নতুন যন্ত্ৰৰ যি মডেল তৈয়াৰ কৰিছিলোঁ তাৰ আমি কেইবাটাও যন্ত্ৰ ইতিমধ্যে বনাই গ্ৰাহকক দিছোঁ, কিন্তু সেইবোৰ যন্ত্ৰৰ ভিডিঅ' সময়মতে আমি কৰা নাছিলোঁ বা কৰোঁতেও বৰ ভাল হোৱা নাছিলে আৰু বিভিন্ন কাৰণত আমি সেইবোৰৰ ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। বৰ্তমান এজন নতুন গ্ৰাহকৰ কাৰণে আমি এই যন্ত্ৰটো বনাইছোঁ, তাৰ টেষ্টিং কৰি আছোঁ। আপোনালোককো তাৰ এটা সৰু অংশ দেখাওঁ। এই যন্ত্ৰটোৱে কেনেদৰে কাম কৰে তাৰ এটা সৰু ডেমনষ্ট্ৰেশ্যন ভিডিঅ' আমি আপোনালোকক দেখাব বিচাৰিছোঁ। আমি ইয়াৰ টেষ্টিং কৰি আছিলোঁ, ভাবিলোঁ এটা সৰু ভিডিঅ' বনাই আপোনালোকক দেখুওৱা যাওক। এই স্পকেটকেইটাত চেইন থাকে, চেইনকেইডাল বৰ্তমান লগোৱা হোৱা নাই আৰু আমি কঠীয়া সদৃশ কিছুমান বনৰ ব্যৱহাৰ কৰিছোঁ। এই বনডাল আপোনালোকে চিনিয়ে পায়, প্ৰায় কঠীয়াৰ দৰে হয়। আমাৰ ইয়াত বৰ্তমান কঠীয়াৰ পেলোৱা হোৱা নাই, সেইকাৰণে এই কঠীয়াকেইডালক চেইনকেইডালৰ পৰা আগলৈ এনেদৰে ঠেলি দিয়ে আৰু পিছৰ কঠীয়াখিনি আগলৈ আহে। সেইখিনি সময়তে আঙুলিকেইটাই নলয়, ওপৰৰ এই আঙুলিটোৱে অলপ আগলৈ গোট খুৱাই ঠেলি দিয়ে, যাতে তলৰ আঙুলিকেইটাই আহি ভালদৰে ল'ব পাৰে। আৰু তলৰ আঙুলিকেইটাই এনেদৰে আহি পেলাই কঠীয়াকেইডাল টিপা মাৰি ধৰি তললৈ আনে। আৰু এই তললৈ আনোতে যিটো টিপা মাৰি ধৰে এইটো যথেষ্ট জোৰত ধৰে, যাতে কঠীয়াকেইডাল তাৰ পৰা আঁতৰি পেলাই পানীত উপঙি নাযায়। সেয়ে দ মাটিটো এই যন্ত্ৰৰ সহায়ত ৰুব পৰা যায়, কাৰণ আঙুলিকেইটাই সহজে এৰি নিদিয়ে। আৰু সেই তললৈ অহা একে সময়তে তলৰ পৰা যিখন হাত আহে সেইখনৰো আঙুলিকেইটা খোল খাই আহে আৰু আহি একে সময়তে সেই আঙুলিকেইটাই টিপা মাৰি ধৰে আৰু এই লৈ যোৱা আঙুলিকেইটাই কঠীয়াখিনি এৰি দিয়ে। আৰু তলৰ এই আঙুলিকেইটাই শিপা অংশত টিপা মাৰি ধৰে, যাতে গা গছডালত ধৰিলে কঠীয়াডাল নষ্ট হৈ যোৱাৰ যিহেতু চান্স থাকে, সেয়ে শিপাখিনিত ধৰিলে কঠীয়াডাল সুৰক্ষিত হৈ থাকে। আৰু এইটোৱে যথেষ্ট জোৰকৈ টানি ধৰে, যাতে পানীত উপঙি নাহে। আৰু তললৈ গৈ বোকাত 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ তলত সোমোৱাৰ পিছত আঙুলিকেইটাই এৰি দিয়ে, যাতে কঠীয়াকেইডাল আঙুলিটোৰ লগতে উভালি নাহে। কঠীয়াত সোমোৱাৰ পিছত এৰি দিলে কঠীয়াখিনি বোকাতে ৰৈ যায় আৰু হাতটো ওপৰলৈ খালী হৈ উঠি আহে, যাতে পিছৰখিনি কঠীয়া ল'ব পাৰে। এনেদৰে প্ৰচেছটো ৰিপিট হৈ থাকে। আৰু এই যন্ত্ৰ চলাওঁতে মন কৰিবলগীয়া কথাটো হ'ল যে